হয়, ডিব্ৰুগড় লোকসভা সমষ্টিৰ ফলাফল ইতিমধ্যে ওলোৱা আমি সকলোৱে দেখিছোঁ। স্পষ্ট ইংগিত দিছে। ৰাইজৰ যি জনাদেশ, এই জনাদেশ মই শিৰোধাৰ্য কৰিছোঁ, গ্ৰহণ কৰিছোঁ আৰু সন্মান জনাইছোঁ। কিন্তু তাৰ লগে লগে যিসকল ব্যক্তিয়ে মোৰ ওপৰত প্ৰচণ্ড আস্থা ৰাখিলে, মই যি লক্ষ্য আৰু উদ্দেশ্য লৈ অতদিনে ৰাজনীতি কৰি আছোঁ, মোৰ যি দৃষ্টিভংগী, মোৰ যি চিন্তা, মোৰ যিটো জাতীয় দায়বদ্ধতাৰে অতদিনে কৰি অহা কাম কাজৰ প্ৰতি আস্থা ৰাখি যিসকলে মোক ভোটদান কৰিলে, সকলোৰে প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ, নতশিৰে প্ৰণিপাত কৰিছোঁ। আৰু যিসকলে মোক ভোট দিয়াও নাই, তেওঁলোকৰ প্ৰতিও মই শ্ৰদ্ধা জনাইছোঁ, কাৰণ তেওঁলোকে অফুৰন্ত মৰম, আশীৰ্বাদ, শুভাশীষ সকলোৱে দিছে। আৰু আহি থাকিব লগা দিনসমূহত মই সকলোকে, যিসকলে ভোটদান কৰিছে, যিসকলে নাই কৰা, সকলোকে মই আস্থা দিব খুজিছোঁ যে আহি থাকিব লগা দিনসমূহত অসমলৈ অহা, ডিব্ৰুগড় লোকসভালৈ অহা, জাতিলৈ অহা জাতীয় সকলো সংকটৰ ক্ষণত মই ৰাইজৰ কাষত থাকিম, আপোনালোকৰ কাষত থাকিম। ভোটদান কৰাটো জয় পৰাজয় বৰ ডাঙৰ কথা নহয়, এইটো সময়ৰ কথা, ক্ষণিকৰ কথা। পৰাজয় হ'লেও মই মোৰ যিটো লক্ষ্য, জাতীয় যিটো লক্ষ্য, এই লক্ষ্যৰ পৰা এচুলি মানুহ পিছ হুহুকি নাহোঁ। আজি পুনৰ দৃঢ়তাৰে কৈছোঁ, স্পষ্টভাৱে কৈছোঁ। আৰু এই ক্ষণিকৰ খন্তেকীয়া পৰাজয়ে মূল লক্ষ্যৰ পৰা অকণমানো বিচলিত কৰিব নোৱাৰে। কাৰণ যিখন জাতীয় সংগ্ৰামৰ আমি আৰম্ভণি কৰিছোঁ, য'ত অসমৰ মানুহৰ আত্মপ্ৰতিষ্ঠাৰ চিন্তা জড়িত হৈ আছে, য'ত আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, মাটি ভেটি ৰক্ষা জড়িত হৈ আছে, য'ত অসমৰ মানুহৰ স্বাভিমান, অসমৰ মানুহৰ জাতীয়তাবাদৰ খোজ নিৰ্মাণ কৰাৰ কথা, সপোন জড়িত হৈ আছে, সেই জাতীয় সংগ্ৰামৰ এগৰাকী জাতীয় যোদ্ধা হিচাপে মোৰ কৰণীয় দায়িত্ব আৰু কৰ্তব্য অহৰ্নিশে প্ৰতিনিয়ত মোৰ থাকিব। এই কথা মই পুনৰ দৃঢ়তাৰে মানুহৰ আগত ব্যক্ত কৰিছোঁ। এই যি সংগ্ৰাম, এই সংগ্ৰামখনত সহযোগিতা আগবঢ়োৱা আমাৰ সকলো ৰাজনৈতিক দল, ভাৰতীয় জাতীয় কংগ্ৰেছ, ৰাইজৰ দল, CPI, CPM, CPI-ML, ফৰৱাৰ্ড ব্লক, NCP, শিৱসেনা, বাল ঠাকৰে গ্ৰুপ বা উদ্ধৱ ঠাকৰে গ্ৰুপ, তাৰ লগে লগে অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সকে ধৰি সকলো ৰাজনৈতিক দলৰ সকলো কেন্দ্ৰীয় নেতা, ৰাজ্যিক নেতা, জিলা স্তৰৰ বা ব্লক পৰ্যায়ৰ সকলো নেতা, কৰ্মকৰ্তা, বিষয়ববীয়া সকলোকে মই হৃদয়ৰ নিভৃত কোণৰ পৰা সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিগৰাকী প্ৰাৰ্থী ডিব্ৰুগড় লোকসভা সমষ্টিত জয়লাভ কৰিছে, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন জনাইছোঁ। তাৰ লগে লগে অসমৰ সকলো বিজয়ী প্ৰাৰ্থীক মই শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ তেখেতসকলৰ নেতৃত্বত বা তেখেতসকলে থাকিব লগা দিনসমূহত লোকসভাৰ মজিয়াত অসমৰ জাতীয় প্ৰশ্নসমূহ শক্তিশালীভাৱে উত্থাপন কৰিব আৰু সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে দৃঢ় আৰু শক্তিশালী পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিব। ইতিমধ্যে আপোনালোকে সকলোৱে দেখিছে ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপটত এটা সুকীয়া ধাৰা, এটা ট্ৰেণ্ড এটা আৰম্ভ হৈছে। আৰু আমিও এই ভাৰতবৰ্ষত ইতিমধ্যে যি এটা গণতন্ত্ৰ ৰক্ষা কৰিবৰ কাৰণে মোৰ এই যিখন মই ডিব্ৰুগড় নিৰ্বাচনত যিখন যুঁজত দিছোঁ, এইটো কেৱল মাত্ৰ মোৰ নিজৰ ইয়াৰ লগত জয় পৰাজয় সম্পৰ্ক জড়িত হৈ থকা নাই। এই যুঁজখনৰ লগত সমগ্ৰ ভাৰতবৰ্ষত যিটো এটা ৰাজনৈতিক সংগ্ৰাম চলিছে, য'ত দেশৰ সংবিধান, দেশৰ গণতন্ত্ৰ, স্বতন্ত্ৰ গণতান্ত্ৰিক অনুষ্ঠানসমূহৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে সকলোৱে সংগ্ৰাম কৰিছে বা ৰাজনৈতিকভাৱে যুঁজিছে। তাৰ লগে লগে দেশৰ গণতান্ত্ৰিক ঐতিহ্য প্ৰমূল্য সুৰক্ষিত কৰিবৰ কাৰণে যিখন ৰাজনৈতিক সংগ্ৰামত চামিল হৈছে, সেই সংগ্ৰামখনৰ মই এটা অংশহে কিঞ্চিতমান অৰিহণা আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আৰু সেই সংগ্ৰামখনে এটা বিশেষ এটা বাৰ্তা ইতিমধ্যে প্ৰেৰণ কৰা মই দেখিবলৈ পাইছোঁ। আৰু এইবাৰ লোকসভা নিৰ্বাচনত দেশৰ ৰাইজে এটা শক্তিশালী বাৰ্তা দিছে, যিটো বাৰ্তা এটা স্পষ্ট এটা ভৱিষ্যত এটা ইতিমধ্যে প্ৰেৰণ কৰিছে। মই আশা ৰাখিছোঁ আহি থাকিব লগা দিনসমূহত গণতন্ত্ৰত ৰাইজে যে ৰজা, কোনো শক্তিৰ অহংকাৰ, গণতন্ত্ৰ সংকটত পেলোৱা চিন্তা যে কোনো কাৰণতে ইয়াত নচলে, সেই কথা পুনৰ প্ৰমাণিত হ'ব। আৰু এই দেশৰ গণতন্ত্ৰৰ সংবিধানৰ যিটো শক্তি, যিটো স্বতন্ত্ৰতা আৰু চৰিত্ৰ আহি থাকিব লগা দিনসমূহত শক্তিশালী ৰূপত আগবাঢ়ি যাব বুলি মই কামনা কৰিছোঁ। আমি যিটো সমষ্টিত আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, তাত আপোনালোকে সকলোৱে জানে যে 10টা বিধানসভা সমষ্টিত তেওঁলোকৰ 10গৰাকী বিধায়ক আছে, 2গৰাকী ৰাজ্য চৰকাৰৰ মন্ত্ৰী, 2গৰাকী কেন্দ্ৰীয় মন্ত্ৰী। বিজেপি আপোনালোকে জানে যে অতি পৃথিৱীৰ ভিতৰতে আটাইতকৈ ধনী ৰাজনৈতিক দল। তেওঁলোকৰ সাংগঠনিক ভেটি একেবাৰে তৃণমূল পৰ্যায়লৈকে আছে।
তেওঁলোকৰ লগত জড়িত হৈ থকা মাতৃ সংগঠনৰ ভেটিও গাঁৱে গাঁৱে চুকে কোণে আছে। গতিকে তেনে প্ৰেক্ষাপটত তেওঁলোকৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ হ'লে এফালেদি ধন বল, আনফালে কৌশলগত স্থিতি আৰু তাৰ লগে লগে সাংগঠনিক সম্প্ৰসাৰণৰ বিস্তৃতি সমানে সমানে হ'ব লাগিব। আমি এটা নতুন দল হিচাপে আমাৰ নিজৰ সংগঠনৰ ভেটিও সেইধৰণে শক্তিশালী আৰু সুদৃঢ় নহয়। বাকী সকলো ৰাজনৈতিক দলে সহযোগিতা আগবঢ়াইছে, কিন্তু তথাপিও এই গোটেই যিটো মানে এলায়েন্সৰ ৰাজনীতি, এই ৰাজনীতিত আমি কেতিয়াবা একেবাৰে সকলো ভোট ট্ৰেন্সফাৰ হোৱাৰ ক্ষেত্ৰত আমি কেতিয়াবা সফল কাম হ'ব নোৱাৰোঁ। তাৰ লগে লগে যিবোৰ ইছ্যু, মৌলিক ইছ্যু, সেই ইছ্যুবোৰ আমি মানুহৰ মাজলৈ হয়তো যিমান নিব লাগিছিল হয়তো নিব পৰাত আমি সফল কাম হ'ব পৰা নাই। নতুবা হিতাধিকাৰী আঁচনিও মানুহক মোহাচন্ন কৰি ৰাখিব পাৰে, প্ৰলোভনৰ আঁচনি। তাৰ উপৰিও যিটো মেৰুকৰণৰ ৰাজনীতি, তাৰো প্ৰভাৱ নিশ্চিতভাৱে পৰিব পাৰে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন কথা বতৰা চিন্তাৰ মাজত, মেৰ পেচৰ মাজত ৰাইজে নিশ্চয় তেওঁলোকক সমৰ্থন আগবঢ়াইছে। গতিকে আমি আশা ৰাখিছোঁ আগন্তুক দিনসমূহত আমাৰ আদৰ্শ চিন্তা, বিৰোধী ঐক্য মঞ্চৰ যি আদৰ্শ চিন্তা, এইবোৰ ৰাইজে নিশ্চয় আকৰ্ষিত হ'ব, তেওঁলোকে বুজি পাব। দেশৰ গণতান্ত্ৰিক যিটো পৰিৱেশ আহিছে, ইয়াৰ সংকটৰ কথাও ৰাইজে বুজি পাব। কিন্তু এটা কথা ঠিক যে যোৱাবাৰ ডিব্ৰুগড় লোকসভাত বিৰোধীৰ প্ৰাৰ্থী যিমান ভোটত পৰাভূত হৈছিল বা বিৰোধীয়ে যিমান ভোট পাইছিলে, তাতকৈ এবাৰ বহুত বেছি ভোট আমি পাবলৈ সক্ষম হৈছোঁ। এইটো এটা আশাৰ বতৰা। আনকি 2021 চনৰ নিৰ্বাচনত যিমান ভোট পাইছিলোঁ, তাতকৈও আমি ভাল ভোট পাবলৈ সক্ষম হৈছোঁ। গতিকে এই গোটেই কথাটোৱে প্ৰমাণ কৰিছে যে ডিব্ৰুগড় লোকসভাৰ মানুহৰ মাজতো প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰম্ভ হৈছে। তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে নতুন এটা নেৰেটিভেৰে ৰাইজে কাম কৰিবলৈ চিন্তা চৰ্চা কৰিছে। গতিকে আগন্তুক দিনসমূহ ভাল হ'ব। আৰু মই সেইকাৰণে আমাৰ দলৰ সকলো দলীয় কৰ্মকৰ্তা সকলোকে কৈছোঁ যে যিটো ক্ষণিকৰ বাবে যিটো তেওঁলোকৰ মনত বেজাৰ লগা কথা, এইটো পৰিহাৰ কৰি সকলোৱে মূল লক্ষ্যৰ দিশে আগবাঢ়িব লাগে। কাইলৈৰ পৰা 26ৰ বিধানসভা নিৰ্বাচনৰ কাৰণে সকলোৱে সাজু হ'ব লাগে আৰু কামত আত্মনিয়োগ কৰিব লাগে। ক্ষণিকৰ এই পৰাজয়ত যাতে কোনেও হতাশ নহয়, তাৰ কাৰণে সকলোকে মই আহ্বান